আজি মোৰ ভাইটি প্ৰণৱ গঞ্জু দাদমান শ্ৰেণীত তেওঁ পঢ়ি আছে আৰু সি আজি লগৰ বন্ধুসকলৰ লগত খৰি আনিবৰ কাৰণে পাহাৰলৈ গৈছিল কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে তেওঁ পাহাৰত মানে পৰি তাৰ ভৰি এটা ভাঙি যোৱাৰ খবৰটো মই যেতিয়া পালোঁ মই লগে লগে আমাৰ স্থায়ী বাগিচাৰ মেডিকেলত ফোন কৰি মই এম্বুলেন্সখন বিচাৰিলোঁ এম্বুলেন্সখন লৈ গ'ল ড্ৰাইভাৰজনে তাৰপিছত আমি পাহাৰৰ পৰা বহু কষ্টেৰে ভাইটিক মানে তললৈকে নমাই আনিলোঁ নমোৱাৰ পিছত সেই এম্বুলেন্সৰ চালকজনে সেই ওপৰলৈকে গৈছিলে ভাইটিক চোৱাৰ পিছত আমি ড্ৰাইভাৰজনক ক'লোঁ যে গাড়ীখন যেহেতুকে মানে ৰাস্তাত আছে মেইন ৰাস্তাৰ পৰা ভাইটিক য'ত আমি তললৈকে নমালোঁ সেই জেগালৈকে গাড়ীখন লৈ আনিবলৈ ক'লোঁ কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে সেই ড্ৰাইভাৰজনে আমাক একো নজনোৱাকৈ মানে হস্পিটেলৰ কৰ্মচাৰীজনে ফোন কৰাৰ লগে লগে সেই গাড়ীখন তাৰ পৰা লৈ আনিলে আৰু তাৰ পৰা মানে ভাইটিক আমি য'ত তললৈকে নমাইছিলোঁ সেই জেগাৰ পৰা মেইন ৰাস্তাখিনি প্ৰায় আপোনাৰ 1.5 কিলোমিটাৰমান সেই 1.5 কিলোমিটাৰমান আমি ভাইটিক বহু কষ্টৰে তাইৰ যেহেতুকে ভৰি ভাঙি গৈছিলে সি লৰচৰ কৰিব নোৱাৰে কিন্তু তথাপিও আমি কোনোমতে সেইখিনিলৈকে গ'লোঁ আৰু আজি এই ভিডিঅ'ৰ জৰিয়তে মই স্বাস্থ্যমন্ত্ৰী মহোদয়ক এই বিষয়ে যিহেতুকে আমাৰ চাহ বাগিচাৰ কিছুমান বাগিচা আছে আজিও এনেকুৱা হৈ আছে মেনেজাৰৰ আত্মীয় বা আমাৰ বাগিচাৰ ষ্টাফৰ যিবোৰ ঘনিষ্ঠ লোক আছে তেওঁলোকৰ বাবে সাধাৰণ যদি এটা জ্বৰো হয় কিন্তু সেই জ্বৰ হোৱাৰ লগে লগে তেওঁলোকক মানে মেডিকেল ট্ৰিটমেণ্টখিনি দিবলগীয়া হয় কিন্তু সাধাৰণ যি ৰাইজ আছে সেই ৰাইজৰ কাৰণে সেই মেডিকেলৰ সুবিধা নিদিয়ে আজি মোৰ ভাইটিৰে ইমান মানে বেয়া লাগিছে পাহাৰৰ পৰা নমোৱাৰ পিছত এম্বুলেন্সক মানে সেই জেগালৈকে গৈছিলে কিন্তু এম্বুলেন্সখন আমাক একো নজনোৱাকৈ মানে কম্পাউণ্ডাৰজন ফোন কৰি মাতাৰ লগে লগে সেই ড্ৰাইভাৰজন গুচি আহিছিল গাঁঠিৰ বিষ হওক কঁকালৰ বিষ হওক ৰাজহাড়ৰ বিষ ফ্ৰেকচাৰ যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব আজি আহক বাবা AK মেডিকোছ সোণাপুৰ য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকোছ সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 মিনিটলৈ আপুনি পাব অস্থিৰোগৰ বিশেষজ্ঞক ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক